তো স্বাগতম বন্ধুসকল আপোনালোকৰ ইউটিউব চেনেল আই টি চেল আছামলৈ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ছাবনেটিং। এইটো CCNA ক্লাছৰ IP এড্ৰেছৰ পাছৰ টপিক হয়। আমি আজি আলোচনা কৰিম ছাবনেটিংটো কেনেকৈনো নেটৱৰ্কিং ইণ্ডাষ্ট্ৰীত আহিলে, কিয় প্ৰয়োজন হ'ল, ইয়াক আমি কেনেকৈ ব্যৱহাৰ কৰিম, গোটেইখিনি কথা আজি এই ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোনে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। অ'কে, ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। এতিয়া আমি আহোঁ ছাবনেটিংনো কিয় আহিলে ইণ্ডাষ্ট্ৰীত। কিয়নো IPv4 যোনটো আছিলে ন, IPv4 যদি আপুনি ইয়াৰ পৰা ষ্টাৰ্ট কৰে ন, 00ৰ পৰা যদি ষ্টাৰ্ট কৰি 255 যদি যায়, তেতিয়া আপুনি টোটেল আপোনাৰ IPv4ত আপুনি অকল পায় নাম্বাৰ হৈছে 4.3 বিলিয়ন নাম্বাৰ। গম পাইছে এইটো কেনেকৈ হৈছে? যদি আপুনি IPv4 ন, IPv4ক যদি আপুনি 2 × 30 টাইমছ কৰে ন, এনেকৈ যদি আপুনি 32 টাইমছ যদি 2 × কৰে ন, তেতিয়া আপুনি টোটেল 4.3 বিলিয়ন নাম্বাৰ পাব। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এইটোতো ভুল হৈছে, 16 17 18 19 20 এনেকৈ যদি আপুনি 32 টাইমছ কৰে ন, তেতিয়া আপুনি 4.3 বিলিয়ন নাম্বাৰ পাব। 4.3 বিলিয়ন। কিন্তু আপুনি যদি চাই এতিয়া যিকোনো এটা নেটৱৰ্কিং ডিভাইচ ন, যদি ইণ্টাৰনেটত কানেক্ট কৰিবলগীয়া হয়, তেনেহ'লে আমাক IP প্ৰয়োজন হয়। যদিহে 4.3 বিলিয়নটো আমাৰ 20-30 বছৰত খতম হৈ যাব, তাৰপিছততো আপুনি ইণ্টাৰনেট আপুনি কামেই কৰিব নোৱাৰে, নতুন একো কানেকশ্যন ল'বও নোৱাৰে। তো তেতিয়া এটা কনচেপ্ট আহিলে ছাবনেটিং অহাৰ পাছত আমি IPv ৰেঞ্জ বাঢ়ি গ'ল। কেনেকৈ বাঢ়ি গ'ল? ছাবনেটিং মানে আপোনাৰ ধৰক যেতিয়া নেকি আমাৰ ক্লাছ A আমি যেতিয়া যেনিবা আপোনাৰ ক্লাছ A ধৰ 10.10. ক্লাছ A আমি এটা IP লৈছোঁ। অ'কে, ইয়াৰ আমি ছাবনেট লিখিম ন, ইয়াৰ যোনটো ছাবনেট ডিফল্ট ছাবনেট মাস্ক হ'ব ন, ইয়াৰ 255.0.0.0। অ'কে, ঠিক সেইদৰে যদি আপুনি চাই ক্লাছ B যদি আমি চাওঁ, ক্লাছ B আমি IP লৈছোঁ 172.16.1.0। অ'কে, ইয়াৰ ডিফল্ট ছাবনেট হ'ব 255.255.0.0। অ'কে, আৰু যদি আপুনি ক্লাছ C চাই ন, ক্লাছ C 192.168.1.0 ছাবনেট মাস্ক হ'ব ইয়াৰ, আৰু এটা ঘৰ বাঢ়ি যাব 255.255.255.0। অ'কে, এইকেইটা হৈছে আমাৰ ডিফল্ট ছাবনেট। এইটো এটা হৈছে আমাৰ ডিফল্ট ছাবনেট। এইটো এটা হৈছে আপোনাৰ আমাৰ ডিফল্ট ছাবনেট মাস্ক ক্লাছ A। ক্লাছ B কাৰণে এইটো আপোনাৰ ডিফল্ট ছাবনেট মাস্ক। ক্লাছ C কাৰণে আপোনাৰ হৈছে এইটো এটা ডিফল্ট ছাবনেট মাস্ক। অ'কে, কালাৰটো অকণ বঢ়াই দিছোঁ। অ'কে, এতিয়া আমি যদি এটা IP এড্ৰেছ চাওঁ ন, এটা যদি IP এড্ৰেছত দুটা ভাগ থাকে, এটা হৈছে নেটৱৰ্ক ID আৰু এটা হৈছে হোষ্ট ID। যদি আমি চাওঁ ন, ক্লাছ A যেতিয়া নেকি আমাৰ 10.0.0.0 পৰা ষ্টাৰ্ট হৈ আমাৰ ক'লৈকে গৈছে 10.255.255.255। অ'কে, ইয়াৰ ক্লাছ Aৰ যোনটো IP এড্ৰেছ ন, প্ৰাইভেট IP এড্ৰেছ, ইয়াৰ ৰেঞ্জ আপোনাৰ 255লৈকে গৈছে। গতিকে ইয়াত দুটা পাৰ্ট আছে। এই যোনটো পাৰ্ট ন, এই পাৰ্টটো হৈছে নেটৱৰ্ক ID। এই পাৰ্টটো হৈছে নেটৱৰ্ক ID। অ'কে, বাকী যোনটো এই 000 যোনটো পাৰ্ট ন, সেইটো হৈছে হোষ্ট ID। এটা হোষ্ট বুলি ক'লে আমি জানিব লাগিব যে
বাকী যোনটো পাৰ্ট এইটো হৈছে আমাৰ হোষ্ট আই ডি অ'কে মই অলপ ভালকৈ লিখি দিওঁ 10.0.0.0 অ'কে ইয়াত আপোনাৰ দুটা পাৰ্ট আছে এই আই পি এড্ৰেছৰ এটা হৈছে নেটৱৰ্ক আই ডি এইটো হৈছে নেটৱৰ্ক আই ডি আৰু পিছৰ যোনটো এই তিনিটা ভাগ ন এই তিনিটা ভাগ হৈছে এইটো হৈছে হোষ্ট আই ডি হোষ্ট মানে যিকোনো ডিভাইচ য'ত নেকি এন ডিভাইচক হোষ্ট বুলি কোৱা হয় হোষ্ট য'ত নেকি আমি আই পি এড্ৰেছ দিওঁ অ'কে এইটো হৈছে হোষ্ট অ'কে ইউজাৰ যোন যিমান ইউজাৰ আছে ন সেইবোৰক হোষ্ট বুলি কোৱা হয় অ'কে এই পি চিটো ন এইটো এটা হোষ্ট হয় মানে অ'কে তো এই নেটৱৰ্কটো ন এইটো এটা হৈছে নেটৱৰ্ক তাৰপিছত আমি যোনকেইটা আই ডি দিম ন ইয়াত তিনিটা ভাগত তিনিটা অক্টেটত যি নাম্বাৰ দিম ন সেইটো হ'ব আমাৰ হোষ্ট আই ডি অ'কে তাৰপিছত আমি যদি আহোঁ ক্লাছ বি কাৰণে ঠিক সেইদৰে 172.168.172 এইটো মই প্ৰাইভেট আই পি কথা কৈ আছোঁ দেই 0.0 অ'কে ইয়াত যদি আপুনি চাই ইয়াত আমাৰ অ'কে এই যোনটো পাৰ্ট হ'ব ন 172.16 এইটো হ'ব নেটৱৰ্ক আই ডি অ'কে ইয়াত যোনটো হৈছিলে ইয়াৰ নেটৱৰ্ক ক্লাছ এ যোনটো আপোনাৰ প্ৰাইভেট আই পি এড্ৰেছ ইয়াৰ নেটৱৰ্ক আই ডি হ'ব এটা অক্টেট অ'কে এইকেইটা হ'ব এইটো হ'ব হোষ্ট বাকী তিনিটা অক্টেট থাকি গ'ল যদি আপুনি আই পি এড্ৰেছৰ ভিডিঅ'টো চাই আই পি এড্ৰেছ কেনে কাম কৰে বা কি হয় তেতিয়া এই বস্তুটো গম পাব হা তো সেইটোৰ লগত এই ভিডিঅ'টোৰ পৰা লিংক আছে তাৰপিছত ক্লাছ বি যোনটো হ'ব ন আপুনি যদি চাই ইয়াত ক্লাছ বি এই পাৰ্টটো হ'ব নেটৱৰ্ক আই ডি তাৰপিছত বাকী পাৰ্টটো হ'ব হোষ্ট আই ডি অ'কে নেটৱৰ্ক আই ডি মই এইটো কালাৰ কৰি দিছোঁ এইটো হ'ব নেটৱৰ্ক আই ডি আৰু বাকী যোনটো পাৰ্ট হ'ব এইটো হ'ব হোষ্ট আই ডি অ'কে এতিয়া এইটো চেপ্টাৰটো গ'ল অ'কে এইখন মই ছেভ কৰি লৈছোঁ ছাবনেটিং অ'কে তাৰপিছত আমি আহোঁ এই লেবটো আমি চাব লাগিব অ'কে আমাৰ ইয়াত মানি লওক মানে আপোনাৰ 4টা বিল্ডিং আছে অ'কে 4টা বিল্ডিং নহয় 4টা ফ্ল'ৰ আছে ধৰক অ'কে যেতিয়া নেকি এটা আই পি এড্ৰেছ আইনাৰ পৰা আহে ন যেতিয়া এটা আই পি এড্ৰেছ আইনাৰ পৰা আহিব ন চ' তেতিয়া আমাক মানে অকল আমি এটাইতো আই পি এড্ৰেছ পাম ন যদি আমি কোম্পানীয়ে যদি এটা আই পি এড্ৰেছ মানে এটা আই পি এড্ৰেছ মানে এটা নেটৱৰ্ক যেতিয়া আমি আইনাৰ পৰা যেতিয়া এটা আই পি এড্ৰেছ পাম ন মানে এটা নেটৱৰ্ক যেনেকুৱা আপোনাক দিলে যেনিবা এটা প্ৰাইভেট আই পি এড্ৰেছ 192.168.16.2 অ'কে যদি আমি এই আই পি এড্ৰেছটো আমি এই নেটৱৰ্কটো আমাৰ নেটৱৰ্ক 16 অ'কে 16.0 অ'কে ইয়াত আপোনাৰ যদি ডিফল্ট ছাবনেট থাকিলে ধৰি লওক 255.255.255.0 অ'কে এইটোত আমাৰ ডিফল্ট ছাবনেট এতিয়া আমাক যদি 192.168.16.0 দিয়ে তেনে যদি আমি এই নেটৱৰ্কটো পাই যদি আমি হোষ্ট বনাওঁ ধৰি লওক হোষ্ট আপোনাৰ 1 আহি গ'ল ইয়াত যদি মই হোষ্ট দি দেখাওঁ ডেস্কটপত গৈ আই পি কনফিগ 192.168.16. মই এটা হোষ্ট দিলোঁ অ'কে ডিফল্ট ছাবনেট অট'মেটিকেলি আহি গ'ল অ'কে তো এতিয়া আমি এইটোত এটা হোষ্ট দিলোঁ তাৰপিছত এতিয়া আমাৰ কথাটো কি হ'ল
যে যদি আমি এই নেটৱৰ্কটো আমি গোটেইখিনিতে আমি যদি ইউজ কৰোঁ ন তেতিয়া কি হ'ব মানে ইয়াত মানে ব্ৰডকাষ্টটো বাঢ়ি যাব মই এটা এক্সাম্পল দেখাওঁ মই ইয়াত আমি এটা আই পি দিলোঁ ন কিমান আই পি দিছিলোঁ 16.1 অ'কে তাৰপিছত আমি আৰু এটা আই পি দিম এইটো আই পি ইয়াত এটা আই পি দিম 192.168.16. বোলে 50 অ'কে 50 দিলোঁ অট'মেটিক ছাবনেট মাস্ক আহিলে অ'কে তাৰপিছত ইয়াত আমাৰ কি হ'ল যদি আমি ইয়াক যদি এটা পিং কৰোঁ ন ইয়াৰ পৰা যদি আমি ইয়াত পিং কৰোঁ ন ই পূৰা এটা বহুত বেলেগ এটা ব্ৰডকাষ্ট কৰে মানে অ'কে আৰু আমি চিমুলেশ্যনত যাম যেতিয়া আমি ইয়াত মেছেজ এটা পঠিয়াম ন ই চবতে ব্ৰডকাষ্ট কৰিব অ'কে চবতে সুধিব যে এইটো আই পি তোমাৰ নি এইটো আই পি তোমাৰ নি অ'কে ই চবতে সুধিব এতিয়া নোসোধে এইটো ভুল হৈ গ'ল মই আগে চিমুলেশ্যন কৰিব লাগিছিলে এইটো ডিলিট কৰি মই বেলেগ এটা আই পি দিছোঁ চিমুলেশ্যনত ভুল হৈ গ'ল এতিয়া এইটো আই পি দিম কাৰণ এইবোৰ এতিয়া পি চিয়ে নাজানে 192.168.16.20 অ'কে তুমি আই পি দিলোঁ যদি মই এই পি চিটোৰ পৰা এটা মই পেকেট লৈছোঁ এই পি চিটোৰ পৰা যদি মই এই পি চিটো যদি পিং কৰোঁ ন এই পৰা ব্ৰডকাষ্ট কৰিব অ'কে চবতে পঠিয়াব দেখিছে চবতে পঠিয়াইছে মেছেজটো কাৰণ তেতিয়ালৈকে মানে মেক এড্ৰেছ ৰেজিষ্টাৰ হোৱা নাই হা তো এতিয়া কি হ'ল মানে ইয়াত মানে আপোনাৰ ট্ৰেফিক বাঢ়ি গ'ল অ'কে এই নেটৱৰ্কটোত মানে আপোনাৰ ট্ৰেফিক বাঢ়ি গ'ল গতিকে সেইটো কাৰণে কনচেপ্ট আহিলে যে ছাবনেটিং একেটা নেটৱৰ্কতে একেটা নেটৱৰ্ক এইটো যোনটো 192.168.16.0 এই নেটৱৰ্কটোতে আমি যাতে তাৰ মাজতে যাতে আমি ডিভাইড কৰি মানে বেলেগ বেলেগ নেটৱৰ্ক বনাব পাৰোঁ কাৰণ আমাৰ আই পি এড্ৰেছ এটাই তো এই যোনটো শ্বৰ্টেজ ন মানে যদি আমি যদি প্ৰতিটোতে এক নম্বৰ কথা হৈছে কি আই পি এড্ৰেছ শ্বৰ্টেজৰ কাৰণে আপোনাৰ ধৰি লওক ছাবনেটিং কনচেপ্ট আহিলে তাৰপিছত এতিয়া মানে আমাৰ ব্ৰডকাষ্টটোক মানে আমি ৰখাবৰ কাৰণে আমাৰ এই ছাবনেটিঙৰ আমাৰ কনচেপ্টে কাম কৰে কেনেকৈ ইয়াত আপুনি দেখা পাব এইটো মই কমপ্লিট কৰি দিছোঁ অ'কে এতিয়া কি হ'ল ইয়াত আমি যদি ছাবনেট কৰোঁ ন তেতিয়া এই পি চিটোৱে যদি আমাক এই পি চিটোকে অকল কমিউনিকেশ্যন কৰিবলগীয়া আছিলে তেনেহ'লে আমি এনেই গোটেই ব্ৰডকাষ্ট কৰি কি লাভ আছে গোটেই নেটৱৰ্কটোত অ'কে সেইটো বস্তুৰ কাৰণে আহিলে ছাবনেটিং অ'কে তো এতিয়া মানে একেটা নেটৱৰ্কতে আমি যদি ছাবনেটিং কৰোঁ ন এই যি পি চিটোৱে যদি আমি এই পি চিটো কমিউনিকেশ্যন কৰোঁ ন তেতিয়া এই পি চিটো আকৌ গোটেই চবকে নুসুধেগৈ যে এইটো আই পি এড্ৰেছ তোমাৰ নি এইটো আই পি এড্ৰেছ তোমাৰ নেকি নুসুধেগৈ মানে ই ডাইৰেক্ট ইয়ালৈকে আহিব অ'কে এতিয়া আমি আহোঁ এটা এক্সাম্পল লওঁ অ'কে এটা এক্সাম্পল লওঁ আমি এটা আই পি এড্ৰেছ লৈছোঁ 192.168.250.0/24 অ'কে এইটো এটা আই পি এড্ৰেছ এই আই পি এড্ৰেছটো মিনিংনো কি এই আই পি এড্ৰেছটো মিনিং হৈছে ইয়াত 24টা বিট মানে আপোনাৰ ছাবনেটিং হয় 255.255.255.0 কিমানটা হ'ল ইয়াত আছে 8টা ইয়াত আছে 8টা ইয়াত আছে 8টা যদি আমি বাইনেৰী ফৰ্মত লিখোঁ ন 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 তাৰপিছত 0 2 3 4 5 6 7 8 অ'কে 0 মানে ইয়াৰ বাকীকেইটা বিট 0 আছে তো ইয়াত আপোনাৰ এই 24 যে লিখিলোঁ ইয়াত মানে আপোনাৰ ডিফল্ট ছাবনেট ইয়াত এতিয়ালৈকে ছাবনেটিং হোৱা নাই দেই এইটো ডিফল্ট ছাবনেট মাস্ক হয় 255.255.255 অ'কে 255 মানে কি 8টা বিট ইয়াত অন আছে অ'কে নেটৱৰ্কৰ 8টা বিট অন আছে ইয়াতো 8টা বিট কিয়নো ইয়াত আপোনাৰ এইটো ক্লাছ চি আই পি এড্ৰেছ হয় অ'কে তাৰপিছত আমি লিখিব লাগিব যোনটো নেটৱৰ্ক বিট তাক আমি 1ৰে ৰিপ্ৰেজেণ্ট কৰোঁ মানে ই অন আছে যোনটো হোষ্ট বিট ন তাক আমি 0ৰে ৰিপ্ৰেজেণ্ট কৰোঁ অ'কে তাৰপিছত আমাক আহিলে ছাবনেটিঙৰ কনচেপ্ট
কণ্ডিশ্যন অ'কে ছাবনেটিঙৰ কণ্ডিশ্যন বুলি ক'বলৈ গ'লে আমি যেতিয়া নেকি এটা নেটৱৰ্কক ছাবনেটিং কৰিম তেতিয়া আমাৰ প্ৰথম দুটা বস্তুৰ ৰিকুৱাৰমেণ্ট এটা হৈছে হাউ মেনি হোষ্ট ৰিকুৱাৰ্ড হাউ মেনি হোষ্ট ৰিকুৱাৰ্ড 2 নম্বৰ কুৱেশ্যনটো হ'ল হাউ মেনি ছাবনেট ৰিকুৱাৰ্ড হাউ মেনি ছাবনেট ৰিকুৱাৰ্ড অ'কে যদি আমি চাওঁ ন বোলে আপোনাৰ এটা IP এড্ৰেছ দিয়া হৈছে সেই IP এড্ৰেছটোৰ লগত আপুনি ছাবনেটিং কৰিব লাগে আপোনাৰ হোষ্ট ইমানটা লাগে বা IP ইমানটা লাগে অ'কে তো সেই কণ্ডিশ্যনটোত আমি চাব লাগিব যে বোলে আপোনাক হোষ্ট লাগে বোলে হোষ্ট লাগে 50টা অ'কে ছাবনেট লাগে বোলে 4টা এইটো মই কথা কৈ আছোঁ ইয়াত যেনিবা আপোনাৰ 50টা হোষ্ট লাগে 50টা অ'কে 200টা হোষ্ট লাগে প্লাছ আপোনাৰ ছাবনেট বোলে 4টা লাগে 1 2 3 4টা অ'কে অ'কে 4টা হোষ্ট লাগে তো তেনেহ'লে আমি কি কৰিব লাগিব প্ৰথমে আমি জানিব লাগিব এই টেবুলখন যোনখন টেবুল জানিলে আমি মানে IP এড্ৰেছটো উলিয়াব পাৰিম এতিয়া আমাৰ প্ৰথম আহিলে এই যোনকেইটা অন বিট আছে ন সেই আমাক বোলে আমি প্ৰথমে কি লৈছোঁ সেইটো চাব লাগিব অ'কে প্ৰথমে এখন টেবুলখন আঁকি লৈছোঁ 2 to the power 8 আগত মই এইটো কোৱা আছিলে 2 to the power 8 অ'কে 2 to the power 8 equal to 256 okay 2 to the power 7 equal to 128 2 to the power 6 equal to 64 2 to the power it was 16 আছিলে 6 তাৰপিছত আপোনাৰ 6 তাৰপিছত 5 equal to 32 তাৰপিছত 2 to the power 4 equal to 16 2 to the power 3 2 to the power 3 equal to 8 2 to the power 2 equal to 4 2 to the power 1 equal to 2 okay এতিয়া আমাৰ কথা হ'ল যদি আমাক 50টা হোষ্ট লাগে সো 50টা হোষ্ট লাগিলে আমাক কিমান বিট অন থাকিব লাগিব ইয়াত দেখা পাব 50টা যদি 50টা কাৰণে কি কৰিব লাগিব 2 to the power 6 আমি ল'ব লাগিব অ'কে 2 to the power 6 ল'বৰ কাৰণে আমি কি কৰিব লাগিব ইয়াত এটা মানে ছাবনেটিঙৰ এটা ৰুল আছে অ'কে যদি আমাৰ নেটৱৰ্ক হয় 192.168.250 যদি আমাৰ নেটৱৰ্কটো এইটো হয় তেনেহ'লে ইয়াত বাই ডিফল্ট কিমান আছে বাই ডিফল্ট ছাবনেট 255.255.255.255.255.0 অ'কে তো ইয়াত কিমান বিট অন আছে 1 2 3 4 অ'কে 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 অ'কে বাকীকেইটা আমাক আছে 0 4 5 6 7 8 অ'কে বাকীকেইটা আমাৰ 0 আছে অ'কে এতিয়া আমাক লাগে 50টা হোষ্ট অ'কে 50টা হোষ্টৰ কাৰণে আমি কিমান ইউজ কৰিম 64 ইয়াত দেখা পাব আমাৰ 50তকৈ ওপৰ গৈছে 64 মানে ইয়াত আৰু কেইটামান আমি হোষ্ট জইন কৰিব পাৰিম ইন ফিউচাৰ হোষ্ট মানে ধৰি লওক PC মই কৈছোঁ কানেকশ্যন এণ্ড ইউজাৰ অ'কে 50টা যদি আমাক হোষ্ট লাগে তেনেহ'লে আমি ইউজ কৰিম 2 to the power 6 মানে ইয়াৰ পৰা আমি 6টা বিট আমি বাদ দি বাকীকেইটা আমি অন কৰি দিম অ'কে
কেনেকৈ আমি ছাবনেটিং কৰিম কিয়নো ছাবনেটিঙৰ ৰুলৰ মতে ন ছাবনেটিং ৰুল কামিং ফ্ৰম দি লেফ্ট ছাইড অফ দি হোষ্ট অ'কে এইফালৰ পৰা আহিব আমি এইটো ছাইডৰ পৰা আমি অন কৰিব নোৱাৰোঁ অ'কে এইটো ছাইডৰ পৰা আহিব বাকী আমি ছটা আছে ন সেই ছটাক আমি অফ কৰি দিম এইটো অলৰেডি অফে থাকিব বাকী যি থকাকেইটা আমি 3টা অন কৰি দিম ইয়াত তেনেহ'লে ছাবনেট কি হ'বগৈ 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 1 2 3 4 5 6 7 8 অ'কে তাৰপিছত আমি 3টা অন কৰি দিম তাৰপিছত বাকীকেইটা আমি 3 4 5 অ'কে বাকী 5টা আমাৰ থাকিব হোষ্ট বিট অ'কে এইকেইটা এতিয়া আমি কি কৰিলোঁ মই দেখাই আছোঁ এই যি 3টা ন এই 3টা আমি এড কৰিলোঁ তেনেহ'লে এতিয়া আমাৰ নিউ ছাবনেট মাস্ক কিমান হ'ব ইয়াত 255.255.255 তাৰপিছত এই 3টা অন আছে ন 3টাত আমাৰ কি আহে 3টা যদি আমি এইফালৰ পৰা অন কৰি যাওঁ 256 বাকীকেইটা 0 হ'ল তেতিয়া আমাৰ আহিব 128.64.32 অ'কে 128.64.32 আমি এতিয়া কেলকুলেটৰ উলিয়াব লাগিব 128 প্লাছ 64 প্লাছ 32 কিমান হ'ল 224 ইয়াত আমাৰ আহিব 224 অ'কে 224 মানে ইয়াত দুটা বিট অ'কে ইয়াত আমাৰ আহিলে 224 আমাৰ ছাবনেটিং হ'ব 255.255.255.224 এতিয়া ইয়াত আমাৰ 50টা আছিলে কিন্তু ইয়াত আমি গোটেই 64টা ইউজ কৰিব নোৱাৰোঁ কিয় 64টা ইউজ কৰিব নোৱাৰোঁ ইয়াত আমি দুটা বিট এৰিব লাগিব অ'কে 64টা আমি দুটা এৰিব লাগিব কি কাৰণে host equal to 64 minus 2 কিমান আহিব 62টা আমি 62টাহে হোষ্ট ইউজ কৰিব পাৰিম কিয়নো যোনটো প্ৰথম নেটৱৰ্ক ন 0.0. প্ৰথম যোনটো নেটৱৰ্ক ন সেইটো আমি এৰিব লাগিব 192.168.250.0 এইটো হৈছে আমাৰ নেটৱৰ্ক আই ডি অ'কে তাৰপিছতো আমাৰ আহিব ব্ৰডকাষ্ট আই ডি 192.168.255.2 25 25 250.256 এইটো হৈছে আমাৰ ব্ৰডকাষ্ট আই ডি এই ব্ৰডকাষ্ট আই ডি আমি কেতিয়াও ইউজ কৰিব নোৱাৰোঁ অ'কে এতিয়া আমাৰ আৰু এখন আমি টেবুল জানিব লাগিব সেই টেবুলখন হৈছে কি আমি যে এই যে যোগ কৰিলোঁ তিনিটা সেই তিনিটা কেনেকৈ আমি যোগ কৰিলোঁ মই দেখাবলৈ গৈ আছোঁ ইয়াত আপোনাৰ এখন টেবুল আছে ন সেইখনো জানিব লাগিব অ'কে যদি চাই ন আমাৰ যদি 8টা এটা বিটত মই আগত কোৱা আছিলে এইটো বস্তু 4 5 6 7 8টা অ'কে অ'কে ইয়াত আহিব 128 অ'কে এই এটা অক্টেটত 128 অ'কে তাৰপিছতো কিমান আছিলে 64 তাৰপিছতো কিমান আছিলে 32
তাৰপিছত আছিলে 16 তাৰপিছত আছিলে 8 তাৰপিছত আছিলে 4 কেইটা লিখিলোঁ 4 5 6 7 আৰু এটা থাকি গ'ল আৰু এটা থাকি গ'ল 1 ওকে ইয়াত আহিলে আমাৰ 2 1 তো আমি এই তিনিটা বিট কেনেকৈ পালোঁ এই তিনিটা বিট আমি এই তিনিটাক যোগ কৰিব লাগিব হা এই তিনিটা আমি যেতিয়া যোগ কৰিম ন এই তিনিটা আমি যেতিয়া যোগ কৰিম তেতিয়া আমি পাম 2 2 2 4 ওকে 2 2 4 আপুনি আৰু এখন টেবুল আছে সেইখন যদি মনত ৰাখোঁ বুলি ভাবে এখন মই দেখাইছোঁ যদি আমাৰ গোটেই 8টা বিট যদি ওপেন থাকে 1 2 3 4 5 6 7 8 8টা বিট যদি ওপেন থাকে তেতিয়া হয় 255 ওকে তাৰপিছত যদি 7টা বিট আমাৰ যদি অন থাকে 1 2 3 4 5 6 7 8 ইয়াত এটা বেছি আছে ওকে ইয়াত যদি এটা নহ'লে কিমান হ'ব ইয়াত সাবনেট মাস্ক 254 ওকে তাৰপিছত যদি আৰু যদি দুটা বিট অন থাকে 3 4 5 6 7 8 ওকে ইয়াত হ'ব আমাৰ 252 ওকে তাৰপিছত আমাৰ তিনিটা বিট যদি অফ থাকে 2 3 4 5 6 6 6 7 8 ওকে তেতিয়া আমাৰ হ'ব 248 আৰু এটা 1 2 3 তাৰপিছত 1 2 3 4 চাৰিটা বিট অন চাৰিটা বিট যদি অফ থাকে তেতিয়া আমাৰ হ'ব 240 তাৰপিছত তিনিটা বিট যদি অন থাকে 1 2 3 1 2 3 4 5 ইকুৱেল হ'ব 224 1 2 4 5 6 তেতিয়া হ'ব 192 ওকে এটা বিট যদি অন থাকে বাকীকেইটা যদি গোটেইকেইটা অফ থাকে 6 7 তেতিয়া আমাৰ সাবনেট মাস্ক হ'ব 128 যদি আমাৰ গোটেইকেইটা বিট অফ থাকে তেনেহ'লে আমাৰ সাবনেট মাস্ক হ'ব 0 ওকে এতিয়া আমাৰ আমি প্ৰথমে আমি হোষ্ট উলিয়ালোঁ হোষ্ট কিমানটা হ'ব ওকে এতিয়া আমি চাম সাবনেট যদি আমাৰ তিনিটা বিট অন আছে ওকে যদি আমাৰ ইয়াত আমাৰ কেইটা বিট অন আছিলে তিনিটা বিট ওকে এই তিনিটা বিট যদি অন আছে 2 টু দি পাৱাৰ যদি আমি 3 কৰোঁ ন ই হ'ব আপোনাৰ সাবনেট মাস্ক 2 টু দি পাৱাৰ 3 হ'লে কিমান 8 ওকে 2 টু দি পাৱাৰ 3 হ'লে 8 হ'ল ওকে এতিয়া এই 8 হৈছে আপোনাৰ এইটো কি বুলি কয় ওকে এতিয়া আমি সাবনেট মাস্ক আমি পালোঁ সাবনেট পালোঁ আমি 8টা তো ইয়াত আমি 8টাত আমাৰ প্ৰয়োজন আছিলে কিমান 4টা তো আমি পালোঁ 8টা তো সাবনেটিং আছিলে এইটোৱে ভিডিঅ'